২৬ত নিশ্চিতভাৱে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিব। NDA চৰকাৰে হ'ব অসমত, এইটো নিশ্চিত। মনত আছেনে ৰাইজসকল যে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম কৈ 5 বছৰ কটাই দিলে। তাৰপিছতে ৰাইজে চকীখন আকৌ দিলে। ৰাইজে চকীখন দিলত এখন চকী লোকক দি থৈ পেলাই নিজে গৈ এতিয়া দিল্লীত বহি আছেগৈ। আৰু এতিয়া কয় আমি নিশ্চিতভাৱে 2026 আঁকোৱালি ল'ব। তুমি কি দিলা অসমক? কা আইন দিলা? তাৰপিছতে বোলে বাংলাদেশী এজনো নাহে, কিন্তু সেইটো ইমপ্লিমেণ্টেশ্যন কৰিবলৈ নিজে নাথাকি নিজে গৈ দিল্লীত বহি আছেগৈ। এতিয়া কয় 2026 চনত নিশ্চিতভাৱে ৰাইজে আমাক দিব। আৰু বোলে কংগ্ৰেছে 55 বছৰে নকৰা কাম তেওঁলোকে 10 বছৰতে কৰি শেষ কৰি দিলে। এইবিলাক প্ৰকৃততে নিজে সমস্যাবিলাকৰ পৰা আঁতৰি গৈ এটা মানে যি সুৰক্ষিত স্থান লোৱা মানুহে এনেকুৱা কথা শুনিবলৈ ভাল নালাগে। 2021 চনত যেতিয়া বিজেপি চৰকাৰ আকৌ হৈছিলে, সেই সময়ত কিন্তু ৰাইজে সৰ্বানন্দ সোণোৱালকে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰি পেলাই দিছিলে। কিন্তু তেওঁ ৰাইজৰ সন্মানটো নকৰি পেলাই গৈ পেলাই দিল্লীত গৈ বহি ল'লেগৈ গৈ। আৰু সেইজনে এতিয়া 2026 চনত নিশ্চিতভাৱে আমাক চৰকাৰ গঠন কৰিব বুলি কৈছে। তেওঁ মানে গৌৰৱ গগৈ যি জনপ্ৰিয়তা হৈছে, জনপ্ৰিয়ভাৱে যিভাগে আগবাঢ়ি গৈছে, সেইটোত তেখেতো যেন শংকিত তেনেকুৱা নিচিনা ভাৱ এটা দেখুৱাইছে। আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে কি কৈছে শুনোৱা হওকচোন। ২৬ত নিশ্চিতভাৱে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিব। NDA চৰকাৰে হ'ব অসমত, এইটো নিশ্চিত। কাৰণ অসমৰ মানুহে অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা যিখিনি সুফল পাইছে, গতিকে সেইটো কেতিয়াও পাহৰি নাযায়। কংগ্ৰেছে 55 বছৰ কাল ৰাজত্ব কৰিও এইখিনি কাম কৰিব নোৱাৰিলে। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত 11 বছৰতে কংগ্ৰেছে 55 বছৰে কৰিব নোৱাৰা কাম তেখেতে 11 বছৰতে সম্পূৰ্ণ কৰিলে। আৰু অধিক আগন্তুক দিনত কাম কৰাৰ বাবে যিমানখিনি পৰিকল্পনা হাতত লৈছে, ইয়াৰ বাবে আজি অসমৰ ৰাইজ তেখেতৰ প্ৰতি কৃতজ্ঞ। আৰু সেইবাবে নিশ্চিতভাৱে উন্নয়নৰ স্বাৰ্থত, শান্তিৰ স্বাৰ্থত অসমৰ ৰাইজে বিজেপিক। এতিয়া ৰাইজসকল আপোনালোকে দেখিলেনে কি ক'লে? এতিয়া কথা হ'ল এই মানুহজনৰ অসমত জনপ্ৰিয়তা কিমান আছে। মানুহে যদি মামাক অকণমান ভাল পায়, তেওঁক সীমাকণো ভাল নাপায়। তাৰমানে যদিও বিজেপি চৰকাৰ হয়, এতিয়া 2026 চনত যদি বিজেপি চৰকাৰে মেণ্ডেটটো পায়, তেতিয়া মামাক লৈহে পাব, সৰ্বানন্দ সোণোৱালক লৈ কিন্তু নেপায়। এইটো হয়, এটা সমীক্ষা চলালেও ওলাই পৰিব। আপোনালোকে কি বুলি ভাবে? অসমৰ ৰাজনীতিত বৰ্তমান সৰ্বানন্দ সোণোৱাল প্ৰাসংগিক হৈ আছে নে নাই? নে আকৌ তেখেতে জোৰ জবৰদস্তি নিজকে ইয়াত প্ৰাসংগিক কৰিবলৈ যত্ন কৰিছে? আপোনালোকে কি বুলি ভাবে? নিজৰ মতামত কমেণ্ট ছেকশ্যনত জনাব পাৰিব।